নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ অসমবাসী ৰাইজৰ কাৰণে এটা ভাল খবৰ। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে 5টাকৈ সুবিধা লাভ কৰিব পাৰিব। আৰু কি সুবিধা আৰু কেনেকৈ লাভ কৰিব চাওক সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমত। ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে চৰকাৰী 5টাকৈ সুবিধা লাভ কৰিব। যেনেকৈ প্ৰথমটো সুবিধা হৈছে চৰকাৰী ঘৰ। যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। দেশত নতুনকৈ 3 কোটি চৰকাৰী ঘৰ নিৰ্মাণ কৰিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই, তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু চৰকাৰী ঘৰৰ লগত থাকিব শৌচালয় আৰু বিদ্যুতৰ সংযোগ। যিসকলে নতুনকৈ চৰকাৰী ঘৰ পাব তেওঁলোকক দিয়া হ'ব চৰকাৰী ঘৰৰ লগত শৌচালয় আৰু বিদ্যুৎ সংযোগ বিনামূলীয়াকৈ। গতিকে আপোনালোকে পলম নকৰি অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে আবেদন কৰক আৰু ওচৰ চুবুৰীয়া আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদি এই চৰকাৰী ঘৰৰ আবেদনসমূহ কৰিব পাৰিব। ইতিমধ্যে চৰকাৰী ঘৰৰ আবেদনৰ কামসমূহ চলি আছে। গতিকে আপোনালোকে পঞ্চায়তৰ যোগেদি খবৰ কৰক আৰু আবেদন কৰক। আৰু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব হ'লে আপোনালোকৰ নথি পত্ৰ লাগিব। প্ৰথমতে আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, ভোটাৰ কাৰ্ড লাগিব আৰু ইনকাম চাৰ্টিফিকেট লাগিব আৰু আপোনালোকৰ বেংক পাছবুক লাগিব আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। গতিকে আপোনালোকে ৰেচন কাৰ্ডৰ যদিহে আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় চৰকাৰী ঘৰ লাভ কৰিব। যদিহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব বিচাৰিছে তেন্তে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰি ৰাখিব। কাৰণ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক। আজিকালি যিকোনো চৰকাৰী পইচা ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰে ডাইৰেক্ট হিতাধিকাৰীসকলৰ একাউণ্টলৈ। গতিকে আপোনালোকে পলম নকৰি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ৰাখিব। আৰু যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে 2 নম্বৰ আঁচনিটো হৈছে অৰুণোদয় আঁচনি। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়ালৈকে যদি অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই, অতি শীঘ্ৰেই আপোনালোকে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ বাবেও আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক দিয়া হ'ব এটাকৈ অৰুণোদয় আঁচনি। এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ অনলাইন বা অফলাইনৰ কাম আৰম্ভ হ'ব। আৰু যেতিয়াই অনলাইন বা অফলাইনৰ কাম আৰম্ভ হয় লগালগ আপোনালোকে অৰুণোদয় আঁচনিৰ বাবেও আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ বাবে এইটো 2 নম্বৰটো এটা ভাল খবৰ। আৰু ৰেচন কাৰ্ড থাকিলেই নহ'ব, আপোনালোকৰ ৰেচন কাৰ্ড থকাৰ পিছতো আৰু যাৱতীয় যিখিনি ডকুমেণ্টছ লাগে সেইখিনিও থাকিব লাগিব। যেনেকৈ অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে এপ্লাই কৰিব হ'লে নিজৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক আৰু মোবাইল নম্বৰ, আকৌ ইনকাম চাৰ্টিফিকেট এই সবিশেষ থাকিব লাগিব। তাৰপিছতে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে এজন যোগ্য হিতাধিকাৰী হ'ব আৰু এপ্লাই কৰিব পাৰিব। হয়তো অহা মাহেকৰ ভিতৰত নতুনকৈ অৰুণোদয় আঁচনিৰ কামো আৰম্ভ হ'ব। তেতিয়া আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এজন যোগ্য অৰুণোদয় আঁচনি হিতাধিকাৰী হ'ব আৰু মাহেকত 1250 টকাকৈ লাভ কৰি থাকিব। আৰু ৰেচন কাৰ্ড থাকিলে আজিৰ 3 নম্বৰ সুবিধাটো হৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা গেছ। যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ড থকাৰ পিছতো উজ্জ্বলা যোজনা গেছ কানেকশ্যনৰ বাবে আবেদন কৰা নাই তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। আপোনালোকে অতি শীঘ্ৰেই উজ্জ্বলা যোজনা গেছৰ কাৰণেও আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা গেছৰ কাৰণেও বিনামূলীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু মাহেকত বহুত কম মূল্যত গেছ চিলিণ্ডাৰ লাভ কৰিব বুলিও ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা গেছৰ কাৰণেও এপ্লাই কৰিব পাৰিব। আৰু উজ্জ্বলা যোজনা গেছৰ কাৰণে কি ডকুমেণ্টছ লাগিব বা আপোনালোকে কেনেকৈ এপ্লাই কৰিব চাওক। আপোনালোকে এপ্লাই কৰিব হ'লে ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, আপোনালোকৰ বেংক পাছবুক, ফটো, মোবাইল নম্বৰ আৰু ৰেচন কাৰ্ড। এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা গেছৰ কাৰণেও আবেদন কৰিব পাৰিব বিনামূলীয়াকৈ আৰু অতি কম মূল্যত আপোনালোকে লাভ কৰিব গেছ চিলিণ্ডাৰ। গতিকে পলম নকৰি আপোনালোকে অতি শীঘ্ৰেই উজ্জ্বলা যোজনা গেছৰ কাৰণে এপ্লাই কৰক, বিনামূলীয়াকৈ পাব আৰু অতি কম মূল্যত বজাৰতকৈ অতি কম মূল্যত লাভ কৰিব গেছ চিলিণ্ডাৰ।
ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে 4 নম্বৰ সুবিধাটো হৈছে PM কিষাণ। যদিহে আপোনালোকে PM কিষাণ যোজনাৰ ধন এতিয়ালৈকে পোৱা নাই বা আবেদন কৰা নাছিলে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ। PM কিষাণ যোজনা ইতিমধ্যে অনলাইনৰ কাম চলি আছে আৰু PM কিষাণ যোজনাৰ ধনটো হৈছে বছৰকত 6,000 টকা। প্ৰতি 3 মাহৰ মূৰে মূৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাইৰেক্ট বেংক একাউণ্টত প্ৰেৰণ কৰে কৃষকসকলৰ একাউণ্টত। গতিকে আপোনালোকে পলম নকৰি PM কিষাণৰ বাবে আবেদন কৰক আৰু বছৰি 6,000 টকা লাভ কৰক বিনামূলীয়াকৈ। আৰু PM কিষাণ যোজনা আবেদন কেনেকৈ কৰিব? চাওক, PM কিষাণ যোজনা আবেদন কৰিব হ'লে অফলাইন বা অনলাইনৰ মাধ্যমত কৰিব লাগিব। আপোনালোকে অনলাইনো কৰিব পাৰিব। অনলাইন কৰিব হ'লে PM কিষাণ আপোনালোকে CHC চেণ্টাৰত যাব লাগিব আৰু CHC চেণ্টাৰৰ যোগেদি আপোনালোকে এই PM কিষাণ অনলাইন কৰিব পাৰিব। আৰু অনলাইন কৰিব হ'লে আপোনালোকৰ ডকুমেণ্টছ কি লাগিব? চাওক, PM কিষাণৰ যোজনা যদি আপোনালোকে এজন হিতাধিকাৰী হ'ব বিচাৰিছে বা আপোনালোকে আবেদন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ ডকুমেণ্টছ প্ৰথমতে আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, বেংক পাছবুক লাগিব, মোবাইল নম্বৰ লাগিব আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আৰু লগতে মাটিৰ জমাবন্দী বা মাটিৰ আপোনালোকৰ যোনটো পট্টা কয় সেইটো লাগিব। গতিকে আপোনালোকৰ যদি এইখিনি ডকুমেণ্টছ আছে, তেতিয়াহ'লে আপোনালোকে PM কিষাণৰ বাবে আবেদন কৰিব পাৰিব। আৰু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক। গতিকে আপোনালোকে PM কিষাণ যোজনা এপ্লাই কৰাৰ আগতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। কাৰণ PM কিষাণৰ পইচাটো DBTৰ মাধ্যমত প্ৰেৰণ কৰে ডাইৰেক্ট বেংক একাউণ্টত। গতিকে আপোনালোকে যিখিনি ডকুমেণ্টছ মই ক'লোঁ, সেইখিনি ডকুমেণ্টছ দি এপ্লাই কৰিব আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰাই ৰাখিব, যাতে ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত টকাটো সোমাই যায়। আৰু এই টকাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰেৰণ কৰে হিতাধিকাৰীসকলৰ একাউণ্টত। আজিয়ে PM কিষাণৰ বাবে আবেদন কৰক আৰু PM কিষাণ যোজনাৰ বছৰি 6,000 টকা লাভ কৰক বিনামূলীয়াকৈ। আৰু ৰেচন কাৰ্ড থকা পৰিয়ালৰ 5 নম্বৰ সুবিধাটো হৈছে আয়ুষ্মান ভাৰত। বিনামূলীয়াকৈ 5 লাখ টকাৰ চিকিৎসা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। গতিকে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে, তেতিয়াহ'লে খুবেই ভাল খবৰ। কিয়নো ৰাজ্য চৰকাৰে এখন কাৰ্ড উলিয়াইছে যাৰ নাম হৈছে আয়ুষ্মান কাৰ্ড। বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা অসমতে হওক বা অসমৰ বাহিৰতে হওক বা প্ৰাইভেটতে হওক বা গভমেণ্টৰ হস্পিটেলতে হওক, আপোনালোকে বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ বাবে লাভ কৰিব পাৰিব এই আয়ুষ্মান কাৰ্ড। গতিকে যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে, তেতিয়াহ'লে 5 নম্বৰ সুবিধাটো আপোনালোকে লাভ কৰাটো বাধ্যতামূলক। কাৰণ আয়ুষ্মান কাৰ্ডৰ দ্বাৰা বহুতৰো সুবিধা হৈছে, 5 লাখ টকা বিনামূলীয়া চিকিৎসা প্ৰদান পাইছে। আৰু এইটো আবেদন কৰিব হ'লে আপোনালোকে যিকোনো গভমেণ্ট হস্পিটেলত গ'লে আপোনালোকে এইটোৰ বিষয়ে জানিব পাৰিব বা আবেদন কৰিব পাৰিব। আৰু যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকে মই কোৱা 5টা আঁচনি যদিহে আপোনালোকে এপ্লাই কৰা নাই বা আপোনালোকে এই সুবিধাসমূহ পোৱা নাছিলে, তেনেহ'লে পলম নকৰি আপোনালোকে এই 5টা আঁচনিৰ বাবে আবেদন কৰক। ৰেচন কাৰ্ড থাকিলে চৰকাৰী ঘৰ পাব, অৰুণোদয় আঁচনি পাব, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা গেছ পাব, PM কিষাণ পাব, আকৌ আয়ুষ্মান কাৰ্ড পাব, যাৰ দ্বাৰাই আপোনালোকে 5 লাখ টকাকৈ বিনামূলীয়া চিকিৎসা পাব। গতিকে এইখিনি আঁচনিৰ সুবিধাসমূহ লাভ কৰক। অসম চৰকাৰে দিছে, গতিকে আপোনালোকে লাভ কৰক। বন্ধু বান্ধৱীসকল, আজিয়ে আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'। ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল পালে এটা লাইক কৰিব, যদি কিবা সুধিবলগীয়া আছে কমেণ্ট কৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিব আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক, যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ। জয় আই অসম।